কালি কংগ্ৰেছত লিষ্ট বনাইছে টিকটৰ সাতটা ছয়টা মানুহৰ কিন্তু আসল লিষ্টখন বনাইছে ইনক্লুসিভ মাইণ্ডে তাত নাম আছে এটা বা দুটা আৰু এই ইনক্লুসিভ মাইণ্ড সক্ষম মাৰুৱা সুনীল কানেগুলে কোটি কোটি টকাৰ লেনদেন কৰিছে অসমত টিকটৰ নামত কংগ্ৰেছৰ মানুহবিলাকে মিছাতে মিটিঙত গৈ আছে এই মিটিংখনত একো নাই কালি মিটিঙত চাব সবৰ নাম সোমাই দিও এটা সমষ্টিত 7 জন 8 জন 9 জন মানুহৰ নাম সোমাই দিছে এখন মিটিং হল নেকি এটলিষ্ট 3 জনীয়া কৰিব লাগিছিল ৰাতি যেতিয়া মই খুধিলো যে মইতো কংগ্ৰেছত আছিলো এনেকেতো মিটিং নহয় তেতিয়া কলে যে দাদা আসল লিষ্টখনটো ইনক্লুসিভ মাইণ্ডে বনাই দিছে তাত আছে এটা নাম কৰবাত দুটা কৰবাত তিনটা আৰু মাইনৰিটি সিট বিলাকত কোটি কোটি টকা লেনদেন হৈছে আৰু কোনে লেনদেন কৰিছে ইনক্লুসিভ মাইণ্ড কিবা বোলে হাৰ্ভাৰ্ডত পঢ়ি আহিছিল এজনৰ নাম সক্ষম মাৰুৱা এজনৰ নাম সুনীল কানেগুলে অসমত আমি শিকাম যে হাৰ্ভাৰ্ডতকৈ কটন কলেজ ওপৰত আছে সেইটো আমি নাই নাই মই গৌৰৱ নকৰোঁ মিছন 100 এইবিলাক মোৰ ৱৰ্ড নহয় চৰকাৰ হ'ব সেইকাৰণে কংগ্ৰেছত টিকেট দিয়া দিনাখন কিমান গণ্ডগোল লাগিব আপোনালোকে চাব বিজেপিটো অলপ চলপ লাগিব কাৰণ দুজন জেনুইন মানুহ আছে এজনকহে দিব পাৰিম কিন্তু সেইটো টকা পইচাৰ কথা নাহে হয়তো ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে নিদিলে দিলীপ শইকীয়া নিদিলে বেলেগ কথা কিন্তু ইনক্লুসিভ মাইণ্ডে বহুত টকা কালেকশ্যন কৰি লৈছে আৰু তেওঁলোকে এখন বেলেগ লিষ্ট পঠাইছে কালি সেইকাৰণে মিটিঙত কাৰো ইণ্টাৰেষ্টে নাই জিতেন্দ্ৰ সিং নিজে মিটিঙতে নাহিলে তেওঁ জানে যে এখন মিটিং অৰিজিনেল নহয় কংগ্ৰেছত এনেকুৱা দামী মিটিং হোৱা আগত নাছিলে লুকাই লুকাই আমাৰ দিনত মিটিং কৰিছিল শিলঙত গৈ মিটিং কৰিছিলে বৰাপানীত মিটিং কৰিছিলে ইভেন মিটিঙৰ ভেনুটোও জানিব নিদিয়ে আগৰ লিডাৰবিলাক বিজয় হেণ্ডিক যায় তৰুণ গগৈ যায় ঘাটুৱাৰ যায় একদম জুখি 3টা 20টামান সিটত এটা কালি কি কৰিছে সবৰ নাম লগা বজাৰখন চলাই দিব 8টা 9টাকে ঘূৰাই থাকিব খৰচ কৰি থাকিব কিন্তু আসল লিষ্টখন বনাইছে আপোনালোকে খবৰ ল'ব তেওঁৰ নাম হ'ল সক্ষম মাৰুৱা সুনীল কানেগুলে এই দুইজন মানুহৰ নেতৃত্বত ডিকি দত্ত